মংগলদৈতে বিশেষভাৱে সক্ষম কীৰ্তি ছাত্ৰীক মুখ্যমন্ত্ৰীৰ উপহাৰ লাভ কৰি আপ্লুত কীৰ্তি ছাত্ৰী কিছুদিন পূৰ্বে মংগলদৈত মুখ্যমন্ত্ৰীৰ উপস্থিত থকা এখন সভাত মংগলদৈ মহাবিদ্যালয়ৰ বিশেষভাৱে সক্ষম স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী ৰুণা বৰাই এটি থকা ঘৰৰ বাবে আবেদন জনাইছিল। ততালিকে দৰঙৰ আয়ুক্তক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। আজি দুদিনীয়াকৈ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধনেৰে নিৰ্মিত ৰুণা বৰাৰ গৃহৰ প্ৰৱেশদ্বাৰ মুকলি কৰে দৰঙৰ আয়ুক্ত মুনীন্দ্ৰনাথ য়াংটে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধনেৰে ৰুণা বৰাৰ থকা ঘৰৰ অভাৱ পূৰণ হোৱাৰ বাবে অশেষ ধন্যবাদ জনালে। আপুনি মুখ্যমন্ত্ৰী মহোদয় কি আবেদন জনাইছিল? মই এটি ঘৰৰ বাবে আবেদন জনাইছিলোঁ। আমাৰ যিহেতুকে এটা বানপানী হয় কাৰণে ঘৰৰ আবেদন আছোঁ। CM ছাৰে লগে লগে DC ছাৰক কৈ আমাৰ ঘৰটো হৈ গ'ল। এতিয়া CM ছাৰে দিয়া ঘৰটো উদ্বোধন হৈ গ'ল। যে DC ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ছাৰকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যাতে আৰু বহু বছৰ মুখ্যমন্ত্ৰী হৈ থাকে, তেতিয়া আমাৰ নিচিনা দুখীয়া মানুহ নোহোৱা হৈ যাব। CM ছাৰৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকে ইতিমধ্যে নিশ্চয় গম পাইছে, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় অসমলৈ দুদিনীয়া ভ্ৰমণত আহিছে আৰু এই দুদিনীয়া ভ্ৰমণত তেখেতে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ আহিছে। আমাৰ আপাৰ আসামত বিভিন্ন আপোনাৰ স্কিমবোৰ আজি শুভ উদ্বোধনী কৰিব বা শুভ আৰম্ভণি কৰিব। তাৰ লগতে সংগতি ৰাখি তেখেতে আমাৰ যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰবোৰো গৃহ প্ৰৱেশৰ কাৰণে এটা প্ৰগ্ৰেম লৈছে। চ' গোটেই অসমতে আমাৰ প্ৰায় 5,55,555খন ঘৰ ইতিমধ্যে কমপ্লিট হৈছে। এই গোটেই ঘৰখিনি যাতে আজিৰ দিনটোত গৃহ প্ৰৱেশ কৰে তেখেতৰ পৰা বা মাননীয় মুখ্যমন্ত্ৰীৰ পৰা মধ্যৰ পৰা নিৰ্দেশ আছিল। চ' এই নিৰ্দেশ মৰ্মে আমি আজি দৰং জিলাতো আমাৰ বিভিন্ন জেগাত এই গৃহ প্ৰৱেশৰ যিটো শুভ আৰম্ভণি বা গৃহ প্ৰৱেশৰ যিটো আমি কৰি আছোঁ। কওকচোন, আপুনি সুন্দৰ গীতো গাই এটা অলপ গীতৰ কলি আপুনি ভাল লগা। মই জেৰেঙা পথাৰটো গাইছোঁ। জেৰেঙা পথাৰ গানে জয়ে মতি প্ৰাণ স্বামী বুলি আশীৰ্বাদ কৰা দূৰণিৰে পৰা লৌ চৰণৰে ধূলি লৌ চৰণৰে ধূলি জেৰেঙা